এখন জনগণের জন্য, দেশের জন্য, মানুষের জন্য কাজ করতে চায়। দীঘলীয়া জীৱনযুদ্ধত হাৰ মানিলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ অধ্যক্ষ বেগম খালেদা জিয়াই। এই দেশ, এই দেশের মাটি, মানুষই আমার সবকিছু। বিগত কেইবামাহো ধৰি চিকিৎসাধীন হৈ থকা অখিদীপৰ নেত্ৰীগৰাকীয়ে মঙলবাৰে পুৱাই ঢাকাৰ এখন হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে। কিডনী, হাওঁফাওঁকে ধৰি কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ আছিল খালেদা জিয়া। চিকিৎসাৰ বাবে শেহতীয়াকৈ তেওঁক লণ্ডনলৈ নিয়াৰ প্ৰস্তুতি চলিছিল যদিও শাৰীৰিক জটিলতাৰ বাবে সেয়াও সম্ভৱ নহল। 17 বছৰ বিৰতিত দেশলৈ প্ৰত্যাৱৰ্তন কৰা খালেদা জিয়াৰ পুত্ৰ তাৰেক ৰহমান মৃত্যুৰ সময়ত মাতৃৰ কাষতে আছিল। শ্বেইখ মুজিবুৰ ৰহমানৰ কন্যা হিচাপে বাংলাদেশৰ ৰাজনীতিত শ্বেইখ হাছিনা প্ৰতিষ্ঠা হোৱাৰ দৰে খালেদা ৰাজনীতিত প্ৰতিষ্ঠা হৈছিল প্ৰয়াত ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী পৰিচয়েৰে। স্বামীৰ মৃত্যুৰ পিছত তেওঁ ৰাজনীতিলৈ আহিছিল আৰু এগৰাকী গৃহিণীৰ পৰা ৰাজনীতিত নিজা শক্তিৰে প্ৰতিষ্ঠিত হৈছিল। 1991 চনত প্ৰথমবাৰ খালেদা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। দ্বিতীয়বাৰ তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত আছিল 2001 চনৰ পৰা 2006 চন পৰ্যন্ত। বাংলাদেশত স্ত্ৰী শিক্ষাৰ প্ৰসাৰত তেওঁ লোৱা ভূমিকাৰ কথা সকলোৱে স্বীকাৰ কৰে। বিএনপিৰ নেতৃত্বলৈ বাংলাদেশৰ সেনা শাসক হুছেইন মহম্মদ এৰছাদৰ একনায়কত্বৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল খালেদাই। গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ বাবে খালেদাক এৰছাদ প্ৰশাসনে গৃহবন্দীও কৰি ৰাখিছিল। কিন্তু এটা সময়ত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। তাৰ পিছতে নিৰ্বাচনক ব্যাপক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহিছিল খালেদা। পৰৱৰ্তী সময়ত শ্বেইখ হাছিনাক ক্ষমতালৈ অহাত তেওঁৰ বিৰুদ্ধে চলিছিল দুৰ্নীতিৰ গোচৰ। বাংলাদেশৰ এই দুই ৰাজনৈতিক নেত্ৰীৰ ৰাজনৈতিক বৈৰিতাৰ ব্যক্তিগত পৰ্যায়লৈকে গৈছিল আৰু হৈ পৰিছিল ভয়ংকৰ। কিন্তু সম্প্ৰতি ভাৰতৰ ৰাজনৈতিক আশ্ৰয়ত থকা দেশান্তৰিত হাছিনাই খালেদাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কৈছে, বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠা আন্দোলনৰ নেতৃস্বৰূপে তেওঁৰ অৱদান অপৰিসীম। তেওঁৰ মৃত্যুত বাংলাদেশৰ ৰাজনীতিৰ লগতে বিএনপিত এক অপূৰণীয় ক্ষতি। মই বেগম খালেদা জিয়াৰ আত্মাৰ মাগফেৰেত কামনা কৰিলো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খালেদাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কৈছে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰূপে ভাৰত বাংলাদেশৰ সম্পৰ্কৰ ক্ষেত্ৰত খালেদা জিয়াৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। 1945 চনৰ অবিভক্ত দিনাজপুৰ জিলাৰ জলপাইগুৰিত জন্ম লাভ কৰিছিল খালেদা জিয়াই। শিলিগুৰিত খালেদাৰ পিতৃ আছিল চাহ ব্যৱসায়ী। দেশ বিভাজনৰ সময়তে ব্যৱসায়ৰ কথা চিন্তা কৰি ভাৰতৰ পৰা খালেদাৰ পিতৃ পূব পাকিস্তানলৈ গুচি যায়। শিলিগুৰিৰ পুতুল 1960 চনত সেনাবাহিনীৰ কেপ্টেইন জিয়াউৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা পৰিচিত হৈ উঠে বেগম খালেদা জিয়া ৰূপে। 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত পাক সেনা বিষয়া জিয়াউৰ ৰহমানৰ সৈতে পশ্চিম পাকিস্তানতে আছিল খালেদা। পৰৱৰ্তী সময়ত বাংলাদেশলৈ উভতি তেওঁলোক থাকিবলৈ লয় চট্টগ্ৰামত। তাৰ পৰৱৰ্তী সময়তে ৰাজনৈতিক পাকচক্ৰত কেৱল নিজা শক্তিৰে বাংলাদেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ উঠিল বেগম খালেদা জিয়া। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।